অকমান নহয় আপোনালোকৰ সকলোৰে প্ৰাণত জুবিন আত্মা হৈ জীয়াই আছে আমি থাকিব। নমস্কাৰ, এই মতে আহিছোঁ সময়ৰ লগতে কেইবাটাও বান্ধৱৰ ডাঙৰ খবৰ এণ্ডৰ খবৰবোৰ নিউজ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ আৰু কমেণ্ট লিখি যাব #জাষ্টিছ ফৰ জুবিন গাৰ্গৰ বাবে গৰিমা শইকীয়া গাৰ্গে লতা শিল খেলপথাৰত উপস্থিত হৈ কান্দি অৱস্থা বেয়া। কি কৈছে গৰিমা শইকীয়া গাৰ্গে, শুনক আমাৰ প্ৰতিবেদন। জুবিন গাৰ্গৰ বাবে গৰিমা শইকীয়া গাৰ্গে লতা শিল খেলপথাৰত কান্দি কি ক'লে গৰিমা শইকীয়া গাৰ্গে, শুনক। অকমান নহয় আপোনালোকৰ সকলোৰে প্ৰাণত জুবিন আত্মা হৈ জীয়াই আছে আমি থাকিব। জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত কি ক'লে গৰিমা শইকীয়া গাৰ্গে, সন্দীপন গাৰ্গ সিদ্ধাৰ্থ শৰ্মা প্ৰসংগত কি ক'লে গৰিমা শইকীয়া গাৰ্গে, চাই থাকক আমাৰ প্ৰতিবেদন। আমাক কোনো কৰা নাই, আমিও চেষ্টা কৰা নাই কেতিয়াও, কিন্তু সন্দীপনৰ মাক দেউতাক যিহেতু আমাৰ খুৰা-খুৰী, গতিকে ঘটনাটো ঘটি যোৱাৰ পিছত তেওঁলোক আমাৰ ঘৰলৈ 3বাৰমান আহিছে আৰু এতিয়া বিশেষভাৱে একো কথা হোৱা নাই পিছত। আৰু বাকীখিনিৰ লগততো আমাৰ সিদ্ধাৰ্থহঁতৰ লগত শেখৰহঁতৰ লগত আমাৰ কোনো ধৰণৰ কানেকশ্যন নাইও, ৰাখিব বিচৰা নাই আৰু এতিয়াও কোনো দিনলৈ আমি ৰাখিব বিচৰা নাই। সন্দীপন গাৰ্গ যিহেতু আপোন মানুহ, পৰিৱৰ্তে কেনেধৰণৰ কথা কৈছে, কাৰণ তেওঁ যদি ল'ৰাৰ লগত কথা পাতিব পাৰে। এতিয়াতো একো সেই সন্দৰ্ভত কথা হোৱা নাই, কিন্তু প্ৰথম আৰম্ভণিতেই যেতিয়া জুবিনক অনা হৈছিল, তাৰপিছত একেখন ফ্লাইটতে সন্দীপন আহিছে। তাৰপিছত খুৰা-খুৰীহঁত আমাৰ গোটেই পৰিয়ালৰ লোকৰ লগত 2-3বাৰ তেওঁলোক আহিছে আমাৰ খবৰ ল'বলৈ, আমাৰ লগতে পৰিয়ালৰ লোক হৈ পেলাই তেওঁলোক আমাৰ লগত আছিলেও সেইখিনি সময়ত। গতিকে তেতিয়া তাৰপিছত আৰু সেই সন্দৰ্ভত একো কথা বতৰা হোৱা নাই। এদিন আমি কোৰ্টত লগ পাইছিলোঁ মাত্ৰ তেওঁলোকক, যিদিনাখন সন্দীপনে বেইল পিটিশ্যন আছিল তেওঁৰ, সেইদিনাখন বেইলৰ মানে হেৰি হোৱাৰ কথা আছিলে। কিন্তু তাৰপিছতো নেক্সট ডেটটোত আকৌ তেওঁলোকে উঠাই ল'লে, উইড্ৰ কৰিলে বেইল পিটিশ্যন। গতিকে তাৰপিছত আৰু দেখা দেখি হোৱা নাই। সন্দীপন গাৰ্গে পিতৃ-মাতৃক গোটেই ঘটনাটো সন্দৰ্ভত কিবা জনাইছিলে নেকি? জনাইছে, তেওঁলোকক জনাইছে, পানীৰ লগতো আহি কথা পাতিছে সেইখিনি সময়ত আহিছে যেতিয়া। তেওঁৰ নিজৰ বিৱৰণ এটা তেওঁ দিছে, সেইখিনি এতিয়া গোটেইখিনি তেওঁ ষ্টেটমেণ্টটো SIT সন্মুখতো দিছে বা এখেতসকলো তালৈ গৈছে। গতিকে যিখন কমিশ্যন গঠন কৰি দিয়া হৈছিল তাৰ পৰা, গতিকে তেওঁ নিজৰ ষ্টেটমেণ্ট। এইবাৰ জুবিনবিহীন প্ৰথমটো বহাগ বিহু, আজি নাখৰ গাবলৈ জুবিন দাই নাই। বহাগৰ প্ৰথম দিনটোত জুবিন গাৰ্গক সুঁৱৰি কান্দোত বাগি পৰিলে অনুৰাগীসকল, কান্দি অৱস্থা বেয়া জুবিন অনুৰাগীসকলৰ। আজি নাহৰ গাবলৈ জুবিন দা নাই, আজি বোকাত বাগৰি আমি জুবিন দাক চিঞৰিছো। আজি জুবিন দাক ইয়াতে মই চিঞৰিব, জুবিন দা সদায় জুবিন দাক বহাগৰ শুভেচ্ছা দিব। আজি তেওঁৰ সমাধিখন চুই যোৱাৰ বাবে বহুত ভাল লাগিছে। আজি জীৱন পোৱা হেন পাইছোঁ। জুবিন দা মোৰ জীৱন আছিলে। জুবিন দা আজি নায়কৰ চব উৰুঙা, মই বাছখনত আহিছোঁ সকলো বাগি উৰুঙা, বিহু বোলা বস্তুটোৱে নাই। আজি জুবিন দা আমাৰ পাঠশালাত 18 এপ্ৰিলত আছিলে। প্ৰতি বছৰে পাঠশালাত তেওঁ থাকে। জুবিন দাক মই লগ পাইছিলোঁ 12 বছৰ বয়সত, দীনবন্ধু ফিল্ম আমাৰ পাঠশালাত গৈছিলে। তেতিয়া মই চুলি দীঘল আছিল জুবিন দাৰ, তেতিয়া আমি লগ কৰিছিলোঁ। যেতিয়া পুলিচ প্ৰশাসন তেওঁৰ পাছত থাকিল, তেতিয়া লগ চুব নোৱাৰি। আজি শেষ অৱস্থাটো মই তেওঁৰ তাত গৈ এবাৰ চুইছোঁ তেওঁৰ বিচনাখন। মোৰ বহু জীৱনটো ভাল লাগিছে। মোৰ জুবিন দাৰ প্ৰথম অনামিকা কেছেট, মুক্তি, মায়া এইবিলাক মই সজাই থৈ দিছোঁ। মোৰ ডেক FM-ত প্ৰথমতে মই গান শুনিছিলোঁ, পাখি লগা মন, ৰেডিঅ'ত শুনিছিলোঁ। তাৰপিছত জুবিন দাক চিনি পোৱা হৈছিলোঁ মই দীনবন্ধু ফিল্ম। এই মুহূৰ্তে আহিছে পৰৱৰ্তী খবৰ, এই মুহূৰ্তে আটাইতকৈ ডাঙৰ খবৰ, পলিটিকেল ব্ৰেকিং নিউজ। এই মুহূৰ্তে আহিছে আটাইতকৈ ডাঙৰ খবৰ, পৱন খেৰা যি মুহূৰ্তত হ'ব পাৰে গ্ৰেপ্তাৰ হ'লে 10 বছৰলৈকে পৱন খেৰাৰ জেল হ'ব পাৰে। পৱন খেৰাৰ ভয়ংকৰ বিপদত, তদন্তৰ খাতিৰত পৱন খেৰাৰ গ্ৰেপ্তাৰ কৰিব পাৰিব অসম আৰক্ষীয়ে। পৱন খেৰাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে এতিয়া ল'ব পাৰিব কঠোৰ ব্যৱস্থা। পৱন খেৰাৰ ট্ৰানজিট জামিনত উচ্চতম ন্যায়ালয়ৰ
স্থগিতাদেশৰ পিছত মন্তব্য জ্যেষ্ঠ অধিবক্তা বিজন মহাজনৰ। কংগ্ৰেছ নেতা পৱন খেৰাই যি অগ্ৰিম জামিনৰ আবেদন কৰিছিল তেলেংগানা উচ্চ ন্যায়ালয়ত, তেলেংগানা উচ্চ ন্যায়ালয়ে পৱন খেৰাক এসপ্তাহৰ বাবে ট্ৰেনজিট এণ্টিচিপেটৰী বেইল গ্ৰাহ্য কৰিছিল। অৰ্থাৎ 7 দিনৰ বাবে পৱন খেৰাক যদি অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলেহেঁতেন তেন্তে তেখেতক জামিনত মুকলি কৰি দিব লগা হ'লহেঁতেন। তেলেংগানা উচ্চ ন্যায়ালয়ে যি হুকুম দিছিলে তাক প্ৰত্যাহ্বান জনাই অসম চৰকাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিলে আৰু উচ্চতম ন্যায়ালয়ে আজি এক শুনানি লৈ এক খণ্ড বিচাৰপীঠে তেলেংগানা উচ্চ ন্যায়ালয়ৰ পৱন খেৰাক যি এসপ্তাহৰ বাবে ট্ৰেনজিট এণ্টিচিপেটৰী বেইল গ্ৰাহ্য কৰিছিল, ডেট হেজ বিন ষ্টেইড। ইয়াকে সূচাই পৱন খেৰাৰ বিৰুদ্ধে অসম আৰক্ষী এতিয়া গতিশীল হ'ব পাৰিব আৰু কোৱাৰচিভ একশ্যন লোৱাত কোনো বাধা নাথাকিব। অৰ্থাৎ এই গোচৰটোৰ তদন্তৰ খাতিৰত যদি পৱন খেৰাক গ্ৰেপ্তাৰ কৰিবলগীয়া হয় তেনেহ'লে নিশ্চিতভাৱে অসম আৰক্ষীয়ে তদন্তৰ খাতিৰত যদি পৱন খেৰাক গ্ৰেপ্তাৰ কৰিবলগীয়া হয় তেওঁক গ্ৰেপ্তাৰ কৰাৰ দৰ্জা নিশ্চিতভাৱে মুকলি হৈছে। এইবাৰ আকৌ বিজেপি চৰকাৰ গঠন কৰিব বিজেপিৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন বংগ গৌৰৱ গগৈৰ। মুখ্যমন্ত্ৰী হ'ব নোৱাৰে গৌৰৱ গগৈ। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 85ৰ পৰা 90খন আসন লাভ কৰিব বিজেপিয়ে মিত্ৰজোঁটে। বৰ্তমান খবৰকাৰকে ইয়াতে হেমন্ত বিশ্ব শৰ্মাৰ এটা মই লেখাই আছে যে মাননীয় হেমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছে 1-2-69 চনত, মাঘ মাহ 18 মাহ শনিবাৰ, সময় হৈছে প্ৰাতঃ 5:55 জন্ম হৈছে যোৰহাটত। গতিকে 15 বছৰ নৈকেত্ৰত জন্ম লৈছে, চতুৰ্থ ভাগ্যচৰণত জন্ম। বৰ্তমান কিন্তু ত্ৰিপাপৃষ্ঠ টেম্পাৰটো বেছি আছে, তেওঁ খংটো বেছি বৰ্তমান। গতিকে ইটো পক্ষৰ পৰা অলপ সাৱধান, কাৰণ ত্ৰিপাপৃষ্ঠ আছে, ত্ৰিপাপে মৃত্যু বুলি কয়। ত্ৰিপাপৃষ্ঠটোৰ পৰা সাৱধান। কেতু ৰবি কেতু ত্ৰিপাপ গোটেই এটা অক্ৰাকাৰক গ্ৰহ। গতিকে নিজে কিছুমান শুভকাৰক হ'ব লাগিব নিজক নিজেয়ে। এইটো কাৰণ কিয় ত্ৰিপাপৃষ্ঠটোৰ পৰা, কিন্তু তেওঁ দশা শ্ৰেষ্ঠ। আমি দশা শ্ৰেষ্ঠ। গতিকে যোৱা বছৰ শুক্ৰ দশা শপত গ্ৰহণ সময়ত 10 নৱেম্বৰ 2027 চনলৈ তেওঁ শুক্ৰ দশা চলি আছে, 26লৈ। গতিকে উত্তম দশা, তেওঁ শ্ৰেষ্ঠ দশা যোৱা বছৰৰ শপত গ্ৰহণ কৰে। কিন্তু বৰ্তমান তেওঁৰ এইবাৰ আমি যে জন্ম নক্ষত্ৰ এইটো উল্লেখ কৰিছোঁ, যে মানে কি আপোনাৰ শুক্ৰ বৃহস্পতিৰ দশা চলি আছে 23 ফেব্ৰুৱাৰী 2027 চনলৈ। মধ্যম দশা গুৰু কেশৰী যুগ বুলি কৈ আছে, কাৰণ কিয় তেওঁ ভাগ্যতো গুৰু কেশৰী যুগ আছে, কাৰণ তেওঁ হৈছে মকৰ লগ্নৰ মানুহ। গতিকে মই জীৱনত প্ৰথমেই তাৰমানে মুখ্যমন্ত্ৰী বহুত বছৰে গণনা কৰিলোঁ বৰপেটা সত্ৰত। গতিকে এনেকুৱা কুণ্ডলী হয়তো কোনো মুখ্যমন্ত্ৰীৰে নাই বুলি ক'লোঁ ইয়াতে, কাৰণ যিহেতু তেওঁ মকৰ লগ্ন, শনিৰ ক্ষেত্ৰত জন্মগ্ৰহণ হৈছে। ভাগ্যত বৃহস্পতি আৰু কেতু আছে, দৈত্যগুৰু তেওঁক দেখাই দি আছে। শনিৰ ক্ষেত্ৰত যিহেতু জন্ম কৰিছে, শনি ইটো বছৰৰ 3য় স্থানত তেওঁ জন্মতে য'তেই আছিল শনি, সেই স্থানতে শনি বহি আছে। গতিকে যিমানে তেওঁ পাপযুক্ত গ্ৰহই ঘেৰি নধৰক কিয়, শনিৰ বুদ্ধিত নানা পক্ষত ফলৱতী হ'ব তেওঁ। কিন্তু 2 মাঘৰ পৰা ৰাহু কেতুৰ প্ৰভাৱ পৰিব 1 বছৰ 6 মাহলৈ, সাৱধান। ইংলিছটো নক'ব, 2 মাঘৰ পৰা ৰাহু আৰু কেতুৰ প্ৰভাৱ পৰিব। এইটো 1 বছৰ 6 মাহলৈ। তাতে মই লিখি থৈ দিয়া আছে কলহ, হাই কাজিয়া, অভিমান, মানহানি, মনকষ্ট, নানা ক্ষেত্ৰত সাৱধান তেওঁ। যিকোনো ক্ষেত্ৰতে ফাইল থওঁতে, কিবা থওঁতে, মানসিকতা থওঁতে ইত্যাদি এইবিলাক নিজে সাৱধান হোৱাটো বিৰাট আৱশ্যক। 2 মাঘৰ পিছত সম্পূৰ্ণ 1.5 বছৰ থাকোঁ। দ্বিতীয়বাৰৰ কাৰণে কোৱা হৈছে তেওঁৰ ৰাজনীতিৰ ক্ষেত্ৰতো ঠিকে আছে, ৰাজনীতিৰ ক্ষেত্ৰতো, কিন্তু 2 মাঘৰ পৰা